মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ যিখন মাইনৰ পেপাৰ সাইকোলজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন, শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি, এই পেপাৰখনৰ এখন চেম্পল পেপাৰ আৰু লগতে যোৱা বছৰ হৈ যোৱা পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ। গতিকে তোমালোকে চাবাচোন। আৰু বহুতে মোক অনুৰোধ কৰি আছিলা তোমালোকে এডুকেশ্যনৰ মাইনৰ পেপাৰ দিবৰ কাৰণে। গতিকে মই বিষয় শিক্ষকৰ লগত আলোচনা কৰি তোমালোকক এই পেপাৰখন বনাই দিছোঁ। গতিকে চিলেবাছ ৱাইজ কেনেকৈ হ'ব পাৰে তোমালোকে চাবা। অলৰেডি তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা দিছাই। ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকে গম পাইছা যে তোমালোকৰ 60 মাৰ্কছ ৰিটেন হ'ব আৰু 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। এতিয়া যিহেতু যোৱা বছৰ পেপাৰখন 80 মাৰ্কছৰ আছিলে কাৰণে যোৱা বছৰ পেপাৰখনৰ মডেলটো নিচিনাকেই বনাইছোঁ। কিন্তু কি হ'ব, তোমালোকৰ চিলেবাছখন যিহেতু একেখনেই আছে, চিলেবাছৰ পৰিৱৰ্তন হোৱা নাই, 4টা ইউনিট আছে, সেই 4টা ইউনিটৰ মতে আহিব, কিন্তু তোমালোকৰ মাৰ্কছবোৰ অলপ কমি যাব। গতিকে সেই একেটা ষ্টাইলতে 60 মাৰ্কছৰ তোমালোকে পেপাৰ দিব লাগিব আৰু তাত 2 ঘণ্টা সময় পাবা। যিহেতু তোমালোকৰ 4টা ইউনিট আছে আৰু প্ৰত্যেকটো ইউনিটতে সমানেই নম্বৰ আহিব। প্ৰথমৰ যিটো ইউনিট হৈছে মনোবিজ্ঞান আৰু শিক্ষা, সাইকোলজি এণ্ড এডুকেশ্যন। 3 নম্বৰ যিটো ইউনিট হৈছে শিক্ষণ আৰু অভিৰোচন, লাৰ্ণিং এণ্ড মটিভেশ্যন। 3 নম্বৰ যিটো ইউনিট হৈছে তাত দিয়া হৈছে বুদ্ধি আৰু সৃজনশীলতা, ইণ্টেলিজেঞ্চ এণ্ড ক্ৰিয়েটিভিটি। আৰু 4 নম্বৰ যিটো ইউনিট আছে ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য, পাৰ্চনেলিটি এণ্ড মেণ্টেল হেল্থ। গতিকে এই গোটেইখিনি বস্তু লগ লাগি তোমালোকৰ কি হ'ব, পেপাৰখন আহিব আৰু গোটেই 4টা ইউনিটৰ পৰা সমানেই কুৱেশ্যন আহিব। গতিকে তেনেকুৱা ধৰণেই তোমালোকক মই গোটেইকেইটা ইউনিট মিক্স আপ কৰি এখন পেপাৰ বনাই দিছোঁ। যিহেতু 60 মাৰ্কছ হ'ব, গতিকে 1 নম্বৰীয়া 6টা কুৱেশ্যনো আহিব পাৰে। হ'লেও মই তোমালোকক 8টা কুৱেশ্যনেই দি দিছোঁ। তোমালোকে চাবা, প্ৰত্যেকটো ইউনিটৰ পৰা প্ৰায় 2টা-2টাকৈ 1 নম্বৰীয়া কুৱেশ্যন আহিব। এতিয়া প্ৰথম ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে, মনোবিজ্ঞান বুলিলে কি বুজা, হোৱাট ডু ইউ মিন বাই সাইকোলজি। 1 নম্বৰ যেতিয়া একদম ডাইৰেক্ট লিখিবা, মনোবিজ্ঞানৰ পিতৃ কাক বোলা হয়, শিক্ষণ হৈছে আচৰণ আৰু অভিজ্ঞতাৰ পৰিৱৰ্তন, কোনে কৈছিল। এনেকুৱা ধৰণৰ কিছুমান চেণ্টেঞ্চ উঠাই দিব, সেই চেণ্টেঞ্চবোৰ কোনে কৈছিলে ক'বলৈ আহিব পাৰে। মূল্য আৰোপণ মানে কি, হোৱাট ইজ ভেলুইং। বুদ্ধিৰ সমূহ কাৰক তত্ত্বটো কোনে উলিয়াইছিলে, বুদ্ধি শব্দটোৰ শব্দগত অৰ্থ কি, মানসিক স্বাস্থ্যৰ এটা জৈৱিক উপাদান উল্লেখ কৰা, মানসিক স্বাস্থ্য বিজ্ঞান শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল। গতিকে এনেকুৱা ধৰণে 1 নম্বৰীয়া কুৱেশ্যনবোৰ তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি আহিব। গতিকে তোমালোকে কিতাপবোৰ খুব ধুনীয়াকৈ ওলাইছে আৰু কিতাপবোৰতো ধুনীয়াকৈ প্ৰশ্নবোৰ আছে, সেইখিনি ভালকৈ গোটেইখিনি পঢ়ি চাবা। তাৰপাছত কি হয়, 4টা ইউনিটৰ পৰা এটা শ্বৰ্ট নোট লিখিবলৈ আহে, হয় 4 নম্বৰকৈ আহিব, নহয় 3 নম্বৰকৈ আহিব। সেইটো যিহেতু মাৰ্কছটো অলপ কমাই দিব লাগিব, 60 মাৰ্কছৰ ভিতৰত কৰিব লাগিব। গতিকে মাৰ্কছটো অকণমান ইফাল সিফাল হ'ব পাৰে, সেইটো চাই ল'বা। এতিয়া প্ৰতিটো ইউনিটৰ পৰা আহিবলৈ হ'লে এনেকুৱা ধৰণে আহিব পাৰে, বহিমুখী আৰু অন্তৰ্মুখী ব্যক্তিত্বৰ পাৰ্থক্য লিখা, মনোবিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে লিখা, ৰাইট এবাউট দ্য নেচাৰ অফ সাইকোলজি, শিক্ষণৰ প্ৰাথমিক নীতিসমূহ উল্লেখ কৰা, প্ৰাইমেৰী ল অফ লাৰ্ণিং, প্ৰতিভাশীল শিশুৰ প্ৰকৃতি, নেচাৰ অফ গিফটেড চাইল্ড। গতিকে এনেকুৱা ধৰণৰ কিছুমান শ্বৰ্ট নোট দিব পাৰে। কেতিয়াবা শ্বৰ্ট নোট 1-2টা বেছিও দি দিব পাৰে, নহ'লে কেতিয়াবা ডাইৰেক্ট যিকেইটা দিয়ে সেইকেইটাই তোমালোকে লিখিবলগীয়া হ'ব পাৰে। কিন্তু অকল এটা ইউনিটৰ পৰা নাহে, গোটেই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি আহিব। এতিয়া বাকী তোমালোকৰ কি হ'ব, প্ৰত্যেকটো ইউনিটৰ পৰা প্ৰায় 10 মাৰ্কছৰ এটা লং কুৱেশ্যন আহিব আৰু তাৰ লগত এটা অৰ কুৱেশ্যন আহিব। এতিয়া প্ৰথম ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে, আচৰণবাদ বুলিলে কি বুজা, ইয়াৰ শিক্ষাৰ মনোবিজ্ঞানলৈ অৱদানৰ বিষয়ে লিখা, হোৱাট ডু ইউ মিন বাই বিহেভিয়াৰিজম, ৰাইট ইটছ কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ এডুকেশ্যনেল সাইকোলজি, সামগ্ৰিকতাবাদ বুলিলে কি বুজা, ইয়াৰ শিক্ষা মনোবিজ্ঞানলৈ অৱদানৰ সম্পৰ্কে লিখা, স্মৃতিৰ উপাদানসমূহ কি কি, ভাল স্মৃতিৰ লক্ষণবোৰ কি কি। এনেকুৱা ধৰণে তোমালোকৰ আহিব পাৰে আৰু মাৰ্কছবোৰ এনেকৈ ভাগ কৰি দিব পাৰে 2+8কৈ। বা তাৰপিছত ইয়াৰ লগত আৰু আহিব পাৰে, আগ্ৰহ কি, শিক্ষণত আগ্ৰহৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা, গিলফৰ্ডে বুদ্ধি সম্পৰ্কে আগবঢ়োৱা বা উদ্ভাৱন কৰা ত্ৰিমাত্ৰীয় আৰ্হিটো আলোচনা কৰা, থৰ্ণডাইকৰ বহু উপাদান তত্ত্বটো আলোচনা কৰা। গতিকে যিকোনো এইটো ইউনিটত কেইবাটাও তোমালোকৰ থিয়ৰী দিয়া হৈছে, কেইবাটাও থিয়ৰীৰ ভিতৰত কোনোবা এটা থিয়ৰী তোমালোকক লং টাইপত লিখিবলৈ আহিব পাৰে। গতিকে সেইটো প্ৰিপেয়াৰ হৈ থাকিবা। কেটেলৰ ব্যক্তিত্বৰ সংলগ্নৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰা, মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া, ইয়াত প্ৰভাৱ পেলোৱা অৱদানসমূহৰ বিষয়ে আলোচনা কৰা। এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব। আৰু এটা কথা ঠিক যে প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব আৰু প্ৰত্যেকটো ইউনিটতে এটা অৰ দিব, যিটো একেটা ইউনিটৰে হ'ব। গতিকে সেইকাৰণে তোমালোকে কোনোবা এটা টপিক খুব বেছি টান পালে সেইটো এভইড কৰি বাকী টপিকখিনি ভালকৈ চালেও তোমালোকৰ পেপাৰখন যিখিনি আহে গোটেইখিনি কমন পৰিবই।
তো এতিয়া মই তোমালোকক যোৱা বছৰ যিখন পেপাৰ হৈ গ'ল, কোনোবাই যদি পেপাৰখন পোৱা নাই সেই পেপাৰখন দাঙি ধৰিছোঁ, সেইখনো চাবা। যিহেতু যোৱাবাৰ পেপাৰখন 80 মাৰ্কছ আছিলে, 24 5 মাৰ্কছ আছিলে, গতিকে 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিছে। মই প্ৰতিটো কুৱেশ্যন পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। থৰ্ণডাইকৰ শিক্ষণৰ তত্ত্বটোক আন কি নামেৰে জনা যায়, এনেকুৱা ধৰণে 8টা শ্বৰ্ট কুৱেশ্যন আহিছে। তাৰপাছত তোমালোকৰ শ্বৰ্ট নোটো লিখিবলৈ আহিছে, তেনেকুৱা ধৰণে আচৰণবাদ কাক বোলে, থৰ্ণডাইকৰ শিক্ষণ নীতিৰ বিষয়ে লিখিবলৈ আহিছে, আৱেগিক বুদ্ধিৰ গুৰুত্বৰ বিষয়ে লিখিবলৈ আহিছে, সমযোজন কৌশলৰ গুৰুত্বৰ বিষয়ে আহিছে। আৰু লং কুৱেশ্যনখিনি এনেকুৱা ধৰণে আহিছে, তোমালোকে পেজটো ওচৰ চপাই পঢ়িবা, তেতিয়া বেছি ওচৰত ধৰিব পাৰিবা। শিক্ষা মনোবিজ্ঞান কাক বোলে, শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা আলোচনা কৰা, শিক্ষণৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা, মনোবিজ্ঞান আৰু আগ্ৰহ বুলিলে কি বুজা, বুদ্ধি কাক বোলে, বুদ্ধিৰ প্ৰকৃতিৰ বিষয়ে লিখা, অসাধাৰণ শিশু কাক বোলে, মেধাসম্পন্ন শিশুসকলক শিক্ষা দিয়াৰ ব্যৱস্থাৱলী আলোচনা কৰা। ইয়াতো তোমালোকে দেখিছাই যে পেপাৰখনত কি হৈছে, কুৱেশ্যনবোৰ তোমালোকৰ অৰ আহিছে। এফালে চোৱা, প্ৰত্যেকটো ইউনিটতে এটা এটা অৰ কুৱেশ্যন আহিছে। গতিকে সেইকাৰণে তোমালোকে পঢ়োঁতে অলপ চাই ল'বা, প্ৰিপেয়াৰ হৈ ল'বা। আৰু এইটো লাষ্টৰ ইউনিটটোৰ পৰা আহিছে। আৰু ইয়াতো তোমালোকক দিছে বিভিন্ন ব্যক্তিত্বৰ বিভিন্ন উপাদানসমূহ কেনেদৰে ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আলোচনা কৰা, বা সমাযোজন কৌশল কাক বোলে, সমযোজনৰ যিকোনো 3টা কৌশল বৰ্ণনা কৰা, সহজাত প্ৰবৃত্তি বা আৱেগ কাক বোলে, সহজাত প্ৰবৃত্তি আৰু আৱেগৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰা। মাৰ্কছবোৰ ভাগ ভাগ কৰি দিছে। গতিকে তোমালোকে 2খন পেপাৰেই ভালকৈ ছল্ভ কৰি চাবা আৰু ইউনিট ৱাইজ গোটেই বস্তুবোৰ থৰো পঢ়িবা, তেতিয়া নোৱাৰাৰ কোনো কথাই নাই। খালি তোমালোকৰ যিহেতু মাৰ্কছটো 60 হ'ল, গতিকে এইখন পেপাৰতকৈ কুৱেশ্যন কিছুমান অলপ চমুকৈ আহিব, মাৰ্কছটো কমকৈ আহিব। সেইকাৰণে সেইটো ষ্টাইলতে মই তোমালোকক এই পেপাৰখন ছেট কৰি দিছোঁ, তোমালোকে চাবা। আৰু যদি কিবা অসুবিধা পোৱা মই জনাবা, যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকৰ অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে। ধন্যবাদ।